ভুৱা চিকিৎসকৰ পিছত এইবাৰ ভুৱা শিক্ষক গ্ৰেপ্তাৰ চিৰাঙত বিধায়কৰ সহি জাল কৰি গ্ৰেপ্তাৰ হ'ল ভুৱা শিক্ষক বাপন চৰকাৰ নামৰ ভুৱা শিক্ষকক গ্ৰেপ্তাৰ আৰক্ষীৰ বিজনী বিধায়ক অৰূপ কুমাৰ দেৰ সহি কৰিছিল জালিয়াতি নিযুক্তি পত্ৰত বিধায়কৰ সহি জালিয়াতি কৰিছিল বাপন চৰকাৰে বিধায়কৰ সহি জালিয়াতিৰে 5 জুনত চিৰাঙৰ উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল বাপন চৰকাৰে জিলা শিক্ষা বিষয়াৰ তদন্তত পোহৰলৈ আহে ভুৱা নিযুক্তি পত্ৰৰ তথ্য এই ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সদস্য তথা বিজনীৰ 1 নম্বৰ বৰপথাৰ নিবাসী ৰিন্তু কুমাৰ দাসে বিজনী থানাত দাখিল কৰিছিল এজাহাৰ আসলতে আমাৰ চিৰাং জিলাৰ বাসুগাঁৱৰ নিকটৱৰ্তী উলুবাৰী এমই স্কুলত এগৰাকী প্ৰাৰ্থী যাৰ বিজনীৰ ওচৰৰ শিশুবাৰী গাঁৱৰ তেওঁৰ পিতা হ'ল অজিত চৰকাৰ প্ৰাৰ্থীগৰাকী বাপন চৰকাৰ তেওঁ এখন নিযুক্তি পত্ৰ লৈ স্কুলত এমই স্কুলত উলুবাৰী এমই স্কুলত জইন কৰিছিলে আৰু পিছত গম পোৱা গ'ল যে এই নথিপত্ৰৰ লগত আমাৰ বিজনীৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰী অৰূপ কুমাৰ দেৰ এটা সিগনেচাৰ জাল কৰা হৈছে আমি বাতৰি যোগে গম পালোঁ যে অৰূপ কুমাৰ দে আমাৰ বিজনী বিধায়কৰ সহিটো জাল কৰি এনেকুৱা নিযুক্তি পত্ৰত তেওঁ সংযোজন কৰি দিছে এই বিষয়ে আমি গম পাই তৎক্ষণাত আজি বিজনী আৰক্ষী থানাত এখন আমি এজাহাৰ দাখিল কৰিলোঁ যে আমাৰ সন্মানীয় বিধায়কৰ সহি জাল কৰি যি নিযুক্তি পত্ৰত তেওঁ সংযোজন কৰিছে গতিকে এই সম্পৰ্কত আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাই আজি এখন এজাহাৰ প্ৰদান কৰিছোঁ আমাৰ সতীৰ্থ উপানন্দ শৰ্মাৰ সৈতে সংযুক্ত হৈছোঁ উপানন্দ এটা চিন্তনীয় বিষয় য'ত বিধায়কৰ সহি জাল কৰি নিযুক্তি লোৱা হৈছে তাকো শিক্ষকৰ দৰে এটা পবিত্ৰ পদত এনেদৰে কেলেংকাৰী দুৰ্নীতিত নিমজ্জিত হৈ চাকৰি লৈছে গতিকে ইয়াত কোনো চক্ৰ সক্ৰিয় হৈ আছে নেকি কাৰ ছত্ৰছায়াত এই ঘটনা সংঘটিত হ'বলৈ পালে জয়ন্ত নিশ্চয়কৈ আশ্চৰ্যকৰ কথা আৰু এখন ভুৱা ইতিমধ্যে প্ৰায় নিশ্চিত কৰিছে শিক্ষা বিভাগে সেইখন ভুৱা তেওঁৰ নিযুক্তি পত্ৰ আৰু তেওঁ সেইখন লৈ এখন স্কুলত যোগদান কৰে আৰু কেইবাদিন তেওঁ স্কুললৈ গৈ তেওঁ তাতে পাঠদানো কৰে গতিকে গোটেই কথাটো আশ্চৰ্যজনক বিষয় হৈ পৰিছে আৰু চিৰাং জিলা শিক্ষা বিষয়াৰ তদন্তত ইতিমধ্যে সেই কথাখিনি পোহৰলৈ আহিছে আৰু আশ্চৰ্যকৰ কথা যে বিধায়কৰ সহি তেওঁ জালিয়াতিৰ সৎ উপায় অৱলম্বন কৰি তেওঁ সেই এপইণ্টমেণ্ট লেটাৰখনত তেওঁ সন্নিৱিষ্ট কৰা পৰিলক্ষিত হৈছে বৰ্তমান শিক্ষা বিষয়াই সমগ্ৰ কথা তদন্ত কৰি আছে তেওঁ দৰমহা আদায় কৰিবলৈ সক্ষম হৈছে নেকি সেইখিনি কথাও বৰ্তমান তদন্ত চলাই আছে আৰু আটাইতকৈ ডাঙৰ কথা শিক্ষা বিষয়াৰ আগত তেওঁ স্বীকাৰ কৰিছে যে নলবাৰীৰ কোনোবা এজন ব্যক্তিৰ পৰা তেওঁ সেইখন লাভ কৰিবলৈ সক্ষম হৈছে এপইণ্টমেণ্ট লেটাৰখন গতিকে তদন্তত হয়তো নিশ্চয় এই কথাখিনি পোহৰলৈ আহিব কোন জড়িত আছে কোন শিক্ষা বিভাগৰ কোনো লোক জড়িত আছে নেকি আৰু কেনেদৰে তেওঁ এখন ভুৱা নথিপত্ৰৰে শিক্ষকতা কৰিবলৈ সক্ষম হ'ল সেইখিনিও তদন্তৰ আওতালৈ অহা দৰকাৰ আছে আৰু তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ শাসকীয় দল এটাৰ সক্ৰিয় সদস্য বুলি স্বীকাৰ কৰিছে তেওঁ মণ্ডল পৰ্যায়ৰ নেতা বুলিও তেওঁ কৈছে গতিকে এই কথাখিনি তদন্তৰ আওতাত অহা নিশ্চয় দৰকাৰ আছে আৰু ইতিমধ্যে চিৰাং জিলাত বিজেপিৰ ফালৰ পৰাও সেই কথা দাবী কৰিছে যে তদন্ত হ'ব লাগে আৰু বিজেপিৰ এগৰাকী নেতাই ৰাজ্যিক বিজেপিৰ এগৰাকী নেতাই যিহেতু চিৰাং থানাত কেছ দিছে বিজনী থানাত তেওঁ কেছ দিছে গতিকে তদন্তত নিশ্চয় ওলাব যে কোন জড়িত আছে আৰু কেনেকে তেওঁ লাভ কৰিবলৈ সক্ষম হ'ল সেই চক্ৰটোৱে আৰু তেনেধৰণৰ শিক্ষক নিযুক্তি দিবলৈ সক্ষম হৈছে নেকি সেইখিনি কথাও পোহৰলৈ অহা দৰকাৰ আছে গতিকে আৰক্ষীৰ তদন্তত সমগ্ৰ কথা পোহৰলৈ আহিব জয়ন্ত ধন্যবাদ উপানন্দ কোকৰাঝাৰৰ সৰলপাৰা এতিয়া বিখ্যাত হৈ পৰিছে সুস্বাদু তামোলৰ বাবে কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ এই সৰলপাৰাৰ তামোলৰ বজাৰে এতিয়া দখল কৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰ তামোলক কেন্দ্ৰ কৰিয়েই অঞ্চলটোৰ ৰাইজে গঢ়ি তুলিছে এক স্বাৱলম্বিতাৰ নিদৰ্শন এই মুহূৰ্তত মই উপস্থিত আছো
কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী যি সৰলপাৰা বজাৰ, সেই সৰলপাৰা বজাৰ তামোলৰ কাৰণে বিখ্যাত। ইয়াতে ঘৰে ঘৰে প্ৰতি ঘৰ মানুহে খুব সুস্বাদু তামোল উৎপাদন কৰে আৰু এই তামোল ব্যৱসায়ক কেন্দ্ৰ কৰিয়েই সৰলপাৰাত গঢ়ি উঠিছে এক সুন্দৰ আন্তৰ্জাতিক বজাৰ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, যিফালে চকু যায় সিফালে ইয়াতে দেখিবলৈ পোৱা গৈছে তামোল, বস্তাই বস্তাই তামোল। এনেদৰে তামোলক ভিত্তি কৰিয়ে গঢ়ি উঠিছে এক সুন্দৰ ব্যৱসায়। মই এই মুহূৰ্তত জানিব বিচাৰিম তামোল ব্যৱসায়ৰ সৈতে জড়িত আছে ইয়াতে এগৰাকী ব্যক্তি, বছৰ বছৰ ধৰি তেওঁ তামোল ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। আমি যিমানখিনি গম পাইছোঁ আপুনি তামোলৰ ব্যৱসায়ৰ সৈতে জড়িত, কিমান বছৰৰ পৰা জড়িত হৈ আছে? জড়িতটো আগৰ পৰাই হৈছে, 7-8 বছৰৰ পৰাই আছে আৰু বহুত বছৰ আগৰ পৰা কৰাও আছে। ইয়াত 15-20 বছৰ আগৰ পৰা কৰাও মানুহ আছে। মোৰ এইটো 7-8 বছৰ হৈ গ'ল এতিয়ালৈকে কৰি আছো। ইয়াৰ তামোলবিলাক খুব মিঠা বুলি আমি শুনিছোঁ, হয় নেকি? হয় হয়, এইটো যিটো আপোনাৰ ভূটানৰ যিটো বৰ্ডাৰ এৰিয়া, যিটো পাহাৰৰ কি কয় এইটো, এই এৰিয়াৰ তামোলটো নামনি অঞ্চলত। সেইকাৰণে আপোনাৰ বাহিৰৰ আমাৰ অসমৰ যিবিলাক তামোল হয়, এই তামোলৰ পৰা ইয়াৰ তামোল মিঠা আৰু ইয়াৰ তামোল দামো বেছি হয় বাহিৰৰ পৰা। ইয়াত বাহিৰত আপোনাৰ 50 টকা গ'লে ইয়াত 55 টকা চলে এই অঞ্চলৰ তামোল। এইটোৱে আমি দেখিবলৈ পাইছোঁ প্ৰতি ঘৰ মানুহতে ইয়াতে কিবা আছে, তামোলৰ গছ বহুত দেখিছোঁ। হয় হয়, প্ৰতি ঘৰতে তামোল আছে। মেইন জীৱিকাই তামোলৰ পৰা চলে ইয়াত। মেইনলি ইয়াত 4টা জনগোষ্ঠীৰ মানুহ আছে, গোৰ্খা, আপোনাৰ বড়ো, ৰাভা, আদিবাসী আছো। আমাৰ প্ৰত্যেকৰে মেইন জীৱিকাই হ'ল তামোল। তামোলৰ পৰাই হস্পিটেলৰ খৰচ, ইয়াত আপোনালোকে দেখিছে হস্পিটেল নাই, স্কুল কলেজ ডাঙৰ নাই। যি কৰিব লাগে তামোলৰ পৰাই, ইয়াত চব তামোলৰ পৰাই জীৱিকাটো চলে মানুহৰ। ইয়াত যিখিনি তামোল উৎপাদন হয়, প্ৰডাকশ্যন ক'ত ক'ত আপোনালোকে পঠায়? ইয়াৰ পৰা হোৱাটো আমাৰ এইটো যায়, কলকাতাও যায়, আপোনাৰ শিলচৰ গৈ আছে। এতিয়া যিটো গৈ আছে শিলচৰ আৰু মেঘালয় গৈ আছে, মেইনলি তাতে যায় এতিয়া। যিটো কমিউনিকেশ্যন যাতায়াতৰ ক্ষেত্ৰত কি অসুবিধা আছে? অসুবিধাটো ইয়াৰ পৰা গ'লে অলপ এইটো ৰাস্তাৰ অলপ অসুবিধা, মানে অলপ আছে। কেইবাটাও কিবা অলপ মেনেজ কৰি লৈ যাব লাগে। অলপ 200 টকা 100 টকা 500 টকা দি মেনেজ কৰি এই ফৰেষ্টটো পাৰ কৰিলে তাৰপিছত হাইৱে পাই গ'লেতো আৰামছে হৈ যাব। এইটো দিছপুৰৰ পৰা সৰলপাৰালৈকে অহা ৰাস্তাত বিধ্বস্ত আছিল। এতিয়া একদম ভাল হৈছে। আপোনাৰ 1 মাহ মান হৈছে, ভাল হৈছে এতিয়া। কিন্তু আগতো বহুত বিধ্বস্ত আছিল। ট্ৰান্সপৰ্ট চিষ্টেমটো বহুত বেয়া আছিল আমাৰ। কেতিয়াবা ৰাতি তাতে গাড়ী খাৰাপ হয়, কি হয়। এতিয়া 1 মাহ মান হ'ল, এতিয়া ভাল হৈছে ৰাস্তাটো। মুঠতে তামোলৰ ব্যৱসায় কেন্দ্ৰ কৰি জীৱিকাটো চলি আছে। হয় হয় হয়, পোহপাল দিছে পৰিয়াল পোহপালন, স্কুল কলেজ হস্পিটেল চব তামোলৰ পৰাই। যিমান মানুহ আছে চব একে তামোলৰ পৰাই হয়। চিপাঝাৰৰ ৰাজপথত এখন অটোভানৰ ওপৰত বাগৰি পৰিল এজোপা বৃহৎ গছ। কথম্পি প্ৰাণ ৰক্ষা বাহনখনৰ চালক তথা গৰাকীৰ। চিপাঝাৰ টংলা সংযোগী অসমমালা পথৰ জয়পাল পাৰত এই দুৰ্ঘটনা সংঘটিত হয়। অটোভানৰ পথৰ দাঁতিত থকা এজোপা বৃহৎ কৃষ্ণচূড়াৰ তলত বাহনখনৰ গৰাকী ফয়জুল হকে বাহনখন ৰখাৰ সময়তে হঠাৎ বাগৰি পৰে গছজোপা। বাহনখনত যথেষ্ট ক্ষতি হোৱাৰ লগতে সামান্য আহত হয় ফয়জুল হক। স্থানীয় প্ৰশাসনৰ তৎপৰতাত গছজোপা আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। এইখন মই ৰাখিতে মোৰ এটা কালেকশ্যন আছিল, কালেকশ্যনটো লৈ জাষ্ট আহি বহিয়ে গাড়ী চাবিপাত সোমোৱাৰ লগে লগে মই চাউণ্ড শুনিছোঁ, ঘূৰি চাইছোঁ, চাব পৰা নাই, গাড়ী পৰিয়ে গৈছে গছ। মই আপোনাৰ বাহিৰত ওলাই গৈছোঁ। অলপমান দুখ পাইছোঁ ইয়াতে হাতত, গাড়ীখন বনাইছিল। নাই মই ইয়াতে ৰখাই মই এটা কালেকশ্যন আছিল, কালেকশ্যনৰ কাৰণে ৰৈছিলোঁ। নাই কোনো নাছিল, মই জাষ্ট বহিছিলোঁ মাত্ৰ। সামগ্ৰী নাই একো নাই একো বতাহ বৰষুণ অট'মেটিক বহিলোঁ বুজিছে। গাড়ীখনতো এক চাইডটো গোটেই ঘূৰা হৈ গৈছে একদম। মই একদম বাচি গৈছোঁ।